এভৰিৱান, আজি মই দশম শ্ৰেণীৰ এটা ইম্পৰ্টেণ্ট টপিক সাত মিহলিকে আনিছোঁ কেইটামান গ্ৰামাৰৰ বিশেষকৈ SSLC এক্সামত আগে আহি থকা যিখিনি আমি সাধাৰণতে গ্ৰামাৰখিনি ইগন'ৰ কৰোঁ, কিন্তু গ্ৰামাৰখিনি টাচ কৰিলে আমি 5 মাৰ্কটো পাবলৈ সক্ষম হওঁ। গতিকে তেনেকুৱা কেইটামান গ্ৰামাৰে লৈ আহিছোঁ মই। প্ৰথমতে আনিছোঁ এটা শব্দত প্ৰকাশ কৰা, এইখিনি আগতে SSLC পৰীক্ষাত আহি যোৱা। কাঁহৰ বাচন গঢ়োতা, যাক কঁহাৰ বুলি কোৱা হয়। পনীয়া গাখীৰ দিয়া গাই, জলাহী বুলি কোৱা হয়। যি একেলগে পঢ়ে, সহপাঠী। যাক মূল্য দি কিনিব নোৱাৰি, অমূল্য। যাক পৰিত্যাগ কৰিব নোৱাৰি, অপৰিত্যাজ্য। ততালিকে বুদ্ধি উলিয়াব পৰা শক্তি, যাৰ থাকে তেওঁক প্ৰত্যুৎপন্নমতি বুলি কোৱা হয়। ৰাতিপুৱাই যাৰ নাম স্মৰণ কৰা উচিত, প্ৰাতঃস্মৰণীয়। নেচ নসৰা বেঙৰ পোৱালি, লালুকী। কোনো কথা নিশ্চয় কৰিবলৈ পঠোৱা বিশ্বাসী মানুহ, সজাতি। চুহি খাব লগা বস্তু, লেস্য। যি সকলো জানে, সৰ্বজ্ঞ। হঠাতে হোৱা ঘটনা, আকস্মিক। এইকেইটা আছিলে এটা শব্দত প্ৰকাশ কৰা। তাৰপিছত আমি কেইটামান জতুৱা ঠাঁচৰ বাক্য ৰচনা লৈ আহিছোঁ। ইয়াৰে প্ৰথমটো হৈছে ন দি ক। তাৰ অৰ্থও লিখি এনেকৈ বাক্য ৰচনা কৰিব লাগে, তেতিয়া ফুল মাৰ্কছটো পায়। ৰাকেশে ন দি কৈছে যে তেওঁ এজন সাধু, ন দি কোৱা মানে ডাঠি কোৱা। নেক্সটটো হৈছে ভিৰাই লৰ মাৰ। ভিৰাই লৰ মাৰে মানে ভয়ত হঠাতে লৰ মাৰা। মোক দেখাৰ লগে লগে কুকুৰটো ভিৰাই লৰ মাৰিলে। এইখিনিও আহি গৈছে, তাতে চনকেইটা দি থোৱা আছে কেতিয়া কেতিয়া আহিছিলে। জয়দেউ কাকতি, অতি অনুনয় বিনয় কৰা, অতি কাতৰ কৰা মানুহক। সি কনকক জয়দেউ কাকতি কৰিও অকণো সহায় নাপালে। 19ত বা বলা, ধুনপেচ মাৰি ঘূৰি ফুৰা। 19ত বা বলে ফুৰা লোকে জীৱনত উন্নতি কৰিব নোৱাৰে। ঠেক ছিগা, উপায় নাশ হোৱা, উপায় নোহোৱা হোৱা। দেউতাকৰ মৃত্যু হোৱাত দেৱেনৰ ঠেক ছিগিছিল। কাণ সৰালি মাৰ, কামত ফাঁকি দিয়া লোক। নগেন এজন কাণ সৰালি মৰা ল'ৰা। চকুৰ কুটা দাঁতৰ শাল, এইটো হৈছে ঘোৰ শত্ৰু। ভূপেন সকলোৰে চকুৰ কুটা দাঁতৰ শাল। ঢৌতে খৰ মাৰি, ব্যস্ততাৰ মাজতো সময় উলিয়াই। পঢ়া শুনাৰ মাজতো ঢৌতে খৰ মাৰি মই নৱকান্ত বৰুৱাৰ কবিতাৰাজি পঢ়ি আটাইছোঁ। আৰু লাষ্টৰটো হৈছে সাতঘাটৰ চেঙেলী, মানে অতি দুষ্ট প্ৰকৃতিৰ লোক। ভূপেনক বিশ্বাস কৰিব নোৱাৰি, সি সাতঘাটৰ চেঙেলী। এইকেইটা আছিলে বাক্য ৰচনা কৰা। এনেকৈ অৰ্থটো লিখি বাক্য ৰচনা কৰিলে সম্পূৰ্ণ নম্বৰ পাবলৈ সক্ষম হ'বা। আৰু লাষ্টত হৈছে 2020 চনত অহা এটা প্ৰশ্ন গ্ৰামাৰৰে, অনুসৰ্গ কাক বোলে, এটা উদাহৰণ দি বাক্যত প্ৰয়োগ কৰা। এইটো অনুসৰ্গ আমি উপসৰ্গ সকলোৱে জানো। উপসৰ্গ যিবিলাক মানে শব্দৰ আগত ব্যৱহাৰ কৰা হয় তাৰকে উপসৰ্গ বোলে, কিন্তু অনুসৰ্গটো যিবিলাক অব্যয় পদ, নাম পদ আৰু ক্ৰিয়াপদৰ শেষত বহি বাক্যৰ অৰ্থ অধিক স্পষ্ট কৰে বা সন্দেহ, সম্ভাৱনা, অনুৰোধ, অনিশ্চয়তা ইত্যাদি প্ৰকাশ কৰে, তাকে অনুসৰ্গ বুলি কোৱা হয়। ইয়াতে তাৰপিছতো হৈছে এটা সমাৰ্থক শব্দ কেইটামান, যিকেইটা মানে ঘনাই পৰীক্ষাত আহি আছিলে। সমাৰ্থক শব্দ হৈছে পদুম, জোহ, কামিনী, নিপুণ, ঘাঁহ, তৰংগ, কুসুম, মুখ, স্বামী। ইয়াৰে সমাৰ্থক শব্দ হৈছে নিপুণ মানে দক্ষ বা পাকৈত, পক্ষী মানে হৈছে চৰাই, কামিনী মানে ৰূপৱতী, ঘাঁহ হৈছে তৃণ, তৰংগ মানে ঢৌ বা লহৰ, কুসুম মানে হৈছে পুষ্প বা ফুল, মুখ মানে হৈছে বদন, স্বামী মানে হৈছে গিৰিয়েক। এইকেইটাই আছিলে আজি গ্ৰামাৰৰ ইম্পৰ্টেণ্ট পৰীক্ষাত সঘনাই আহি থকা। এনেকুৱা খিনি অকণমান মন দি পঢ়িলে তোমালোকে 5 মাৰ্কটো পাব পাৰিবা। বাকীখিনি নচুলেও 5 মাৰ্কটো পাব পাৰিবা। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা, ছাবস্ক্ৰাইব কৰিবা, আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ পাই থাকিবলৈ। ধন্যবাদ।